ৰঙা ৰংটো মোৰ বহুত প্ৰিয় কাৰণ নাম্বাৰ 1 ৰঙা RS ৰঙা কুকুৰানো কি নাখায় চবেই কুকু ভাত নাখাওঁ কিয় হেতাই যে মাংস নিদিয়ে মইনো খাম কিয় কথা হ'ল কি এই ডালিম জুচখিনি কেলে থৈছ ডালিম জুচ খাই পেলাব লাগে নমস্কাৰ বন্ধুসকল আজি ভাইটি এজনৰ মানে কি হ'ল বিশেষ বস্তু এটা আনিবলৈ বুলি মই বিশেষভাৱে ওলাইছোঁ বিশেষভাৱে বুলি এইটো কাৰণে কৈছোঁ কালি মানে কি হ'ল 3:30 বজালৈকে মানে বিহু মাৰি মানে মদ খাই আৰু 3:30 বজাই দিলোঁ বিহু মাৰোঁতে তাৰপাছত আকৌ ৰাতিপুৱা 6:30 বজাত উঠি 7 বজাত ডিউটি জইন কৰিব লাগে কামৰ পৰা আহিয়ে তাৰ লগত মানে মই ডিব্ৰুগড় যাবলৈ ওলাইছোঁ এটা বিশেষ বস্তু আনিবলৈ আৰু সেই বস্তুটোৱে হৈছে তাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন বুলিয়ে ক'ব লাগিব সি দেখি থকা সপোনৰ ভিতৰত এটা সপোন পূৰ হ'ব আজি তাৰ কথা হ'ল কি বিশেষভাৱে বুলি এইটো কাৰণে কৈছিলোঁ যে মই কালি নিশা টোপনি ক্ষতি কৰি ডিউটি গৈ আজি অকণমান শুম বুলি ভাবিছিলোঁ কিন্তু আহি পায় মানে ঘৰ আহি পোৱাই নাই সি মোৰ ঘৰ আহি ৰৈ আছে যে মোক লৈ যাবলৈ বুলি ডিব্ৰুগড়লৈ সেই বিশেষ বস্তুটো আনিবলৈ কোনেনো কাক কয় ন আৰু সি কিবা এটা মৰম চেনেহতহে মোক সেই কথাখিনি ক'লে আৰু সেই ভাইটিজন হৈছে আপোনালোকে হয়তো মোৰ আগৰ ভিডিঅ'বিলাকত দেখি আছে গোবিন্দজ্যোতি সেই ভাইটিজন ই মানে আজিকালি অলপ লাজ কৰি হৈ গ'লে এইটো আপোনালোকে গোবিন্দজ্যোতি ইয়াৰ এটা খুব মানে দেখি ৰোৱা সপোন এটা পূৰণ হ'বলৈ গৈ আছে আজি কম কি সপোন সেইটো ক'ম এতিয়া আমি এতিয়া 5 বাজিছে সন্ধিয়া 5 বাজিছে 5 বজাত আমি আমাৰ লুখুৰাৰ পৰা আমি ডিব্ৰুগড় যাবলৈ লৈছোঁ ডিব্ৰুগড়ৰ পৰা সেই বস্তুটো আনিবলৈ আপোনালোকে এইটো নাভাবিব যে আমি দুইটা ৰঙা মানে মিলাই লৈছোঁ বুলি নাভাবিব আচলতে কি হ'ল ইও ৰঙাটো পিন্ধিলে কাৰণে কিবা এটা ভাল লাগিলে মোৰ ৰঙাটো অকণমান চফা হৈ আছিলে তাৰমানে ইটো অকণমান লেতেৰা হৈ আছিলে সেইটো কাৰণে মানে পিন্ধি ল'লোঁ আৰু একেভাগে মিলি পৰিলে ৰঙা ৰংটো মোৰ বহুত প্ৰিয় কাৰণ নাম্বাৰ 1 ৰঙা RS ৰঙা সেইটো কাৰণে তাৰমানে কি হ'ল মোৰ ৰঙা ৰংটো বহুত প্ৰিয় আৰু সেইকাৰণে মই ৰঙচুৱা হৈ লৈছোঁ মই টেষ্ট খোৱা তাৰপিছত কথা হ'ল কি এতিয়া এই সন্ধিয়া লাগিছে আমি এতিয়া কিমান আমাৰ ইয়াৰ পৰা এতিয়া 5 বাজিছে 5টা 6:30 বজাত আমি ডিব্ৰুগড় পাই যাম আৰু ই তাৰমানে কি হ'ল মানে গোবিন্দজ্যোতি ভাইটিয়ে মানে কি হ'ল HS পাছ কৰাৰ পাছত ই অৰুণাচল দিৰাঙত ITI কৰিলে ITI কৰাৰ পাছত ই কৰ্মসূত্ৰে এতিয়া বৰ্তমান হেৰিত এইটো কি বুলি কয় চেন্নাইত থাকে বিহু খাবলৈ বুলি আহিলে আৰু বিহু খাবলৈ আহি সি তাৰ সপোনটো পূৰণ কৰিবলৈ লৈছে আৰু কথা হ'ল কি সি যাব সময়ত মোক কৈ গৈছিলে যে জয়ন্তদা মই এইটো কাৰণেহে ওলাইছোঁ আচলতে যিটো বস্তু আজি মানে আনিবহি সেইটো কাৰণেহে ওলাইছোঁ বুলি কৈছিলে আৰু মই তাৰ পৰা আহিয়ে মোৰ সেই সপোনটো পূৰণ কৰিম বুলি কৈছিলে আৰু সি যেনেকৈ কথা দিছিলে আৰু আজি সেই কথাষাৰ আখৰে আখৰে পালন কৰিছে ভাইটিয়ে আৰু সেই বস্তুটো তোমাৰ নিজৰ মুখে কৈ দিয়া কি বস্তু স্পেচিয়েল বস্তু এটা আছে আনিবলৈ গৈ আছোঁ আৰু সেই ষ্টাৰ্টিঙৰ দিনৰ পৰা যিটো সময়তে মানে কাকাৰ লগত আমি ভিডিঅ' বনাইছিলোঁ সেইটো টাইমৰ পৰা সদায় কাকাৰ লগতে আছোঁ ইয়াকতো মোৰ লগত দেখিছে তেতিয়া ক্ষীণ আছিলে এতিয়া শকত হৈ গ'ল ওখ হৈ গ'ল ডাঙৰ হৈ গ'ল মই যে তই জয়ন্তকা কি কৰিছে তিতাকেৰেলাখিনি মুখত ল'লে মই যে কওঁ যে তিতাকেৰেলাখিনি কালিয়ে ভাজিলোঁ চাহ আকৌ আজিলৈকে মিঠা হোৱা নাই তেতিয়া কয় তিতাকেৰেলা মিঠা হয় জানো তেতিয়া মই কেলৈ ধৈৰ্য ধৰি আছোঁ ধৈৰ্য ফল মিঠা বুলি নকয় জানো সেই তেনেকুৱা ভিডিঅ'খিনি আৰু বহুত ভিডিঅ' মোৰ লগত বনাইছে আমি শ্বৰ্ট ফিল্ম কৰিছিলোঁ বহুত কাম কৰিলে মোৰ লগত বহুত কাম কৰিলে আমি লগে ভাগে বহুত কাম কৰিলোঁ আমি এতিয়া বহুত প্ৰিয় মোৰ একদম মানে বহুত বছৰৰ সপোন সেইটো আজি পূৰণ কৰিবলৈ গৈ আছোঁ কাকা আছে মোৰ লগত আৰু কি হয় আপোনালোকে ভিডিঅ'টো চাই থাকক আমি শেষত জনাম বস্তুটোনো কি আপোনালোকেও চাই বহুত ভাল পাব আৰু তাৰপিছত আমি আৰু ধুনীয়া কাম কৰিব পাৰিম বুলি আশা ৰাখিছোঁ মানে হেঁপাহে যিকোনো বস্তু এটা ল'বলৈ গ'লে সেইটো স্পেচিয়েল হৈ যায় আৰু সেই বস্তুটো মানে কি হ'ল দেখাম অলপ পাছতে গম পাই যাব আপোনালোকে কি বস্তু ক'ৰ পৰানো লৈছোঁ ডিব্ৰুগড়ৰ পৰাই ল'ম কি বস্তুনো ল'লোঁ কিমান টকাতনো ল'লোঁ মানে এমাউণ্টটো কৈ দিছোঁ আপোনালোকক 165 মানে 1,65,000 দি আনিবলৈ গৈছোঁ মানে আমাৰ কাৰণে সেই 1,65,000 টকাটো বহুত টকা মানে সেইখিনি কণ মানে অলপ অলপকৈ গোটাব যাওঁতে আমাৰ বহুত টকা আহে আপোনালোকৰ কাৰণে হয়তো সেয়া সামান্য হ'ব পাৰে কিছু লোকৰ কাৰণে আমাৰ কাৰণে সেইটোৱে যথেষ্ট আৰু সেই বস্তুটোকে ল'বলৈ যাওঁতে মানে কি হ'ল আমাৰ কাৰণে স্পেচিয়েল হৈ পৰিছে বন্ধুসকল আমাৰতো ডাঙৰ গাড়ী নাই আমি স্কুটি এখনকে লৈ দুয়োটাই ডিব্ৰুগড়লৈ বুলি ওলাম তাৰপাছত স্কুটিটো আমি তেল ভৰাব লাগিব আৰু তেল ভৰাবলৈ বুলি আমি সাপেখাতি চাৰিআলি তেল ডিপুত ৰখিল আৰু ৰখোঁতে মোৰ ভিডিঅ' চাই থকা দুজন সেই তেল ডিপুতে কাম কৰা ব্যক্তি লগ भैया लोग हैं न्यू सब्सक्राइबर है आज से हम लोग का फैमिली मेंबर बन गया है फिर हम लोग का वीडियो आएगा आसानी में आएगा लेकिन समझ में आएगा हाँ देख लीजिए ठीक है थैंक यू বন্ধুসকল আমি এনেকৈ আহি ডিব্ৰুগড় এটি ৰোডৰ মাৰৈপতি উমাং নামৰ দোকানখন পালোহি আৰু ফাইনেলি বন্ধুসকল ভাইটিৰ সপোনৰ বস্তুটো আনবক্সিং হ'ব এতিয়া সপোনৰ বস্তু আনবক্সিং আপুনি মডেল কিনে
6700 Sony 6700 মডেল। ইয়াৰ সপোনৰ বস্তুটো হৈছে এইটোৱে Sony 6700 মডেলৰ এটা কেমেৰা। জুম লেন্স হয় ন? জুম লেন্স সপোনটো পূৰণ হ'লে আৰু হেৰি কৰি দিয়া, আৰু যদি কাৰোবাক প্ৰয়োজন হয় এনেকুৱা ধৰণৰ কেমেৰা, আপোনালোকক কাৰোবাক যদি কেমেৰা বা কিবা এক্সেছৰি তেনেকৈ প্ৰয়োজন হয়, ফুলবাগানৰ নিচিনা আছে ন? লোকেশ্যনটো কি আছিলে? উমং একিৰো নিয়াৰ হোটেল বাৰ্ষা ইণ্ডিয়া ওচৰতে চব ভেৰাইটিজ কেমেৰা পাই যাব আৰু বেষ্ট প্ৰাইজত পাব। ফাইনেন্স এভেইলেবল অপশ্যনো আছে আৰু অফাৰো আছে। থেংক ইউ। আৰু বন্ধুসকল, ভাইটিটোৰ সপোনটো পূৰণ হ'ল আজি, আৰু সেই বস্তুটো আজি ল'বলৈ আহিছিলোঁ। Sony 6700 মডেল, ইয়াৰ প্ৰাইচ হৈছে আপোনাৰ 165,000, 1 লাখ। কেমেৰা ধৰা হেৰিখন খোলা লাগিব, কেবটো খোলা, কেব তাৰপিছতে এই নতুন কেমেৰাটো বন্ধুসকলে এটা সুন্দৰকৈ ফুটেজ এই দোকানখনৰ লৈ থ'লোঁ। অহাকালিৰ পৰা আমাৰ শ্বুট আৰম্ভ হ'ব। এয়া আমি কেমেৰা ল'লোঁ আজি, অহাকালিৰ পৰা Sony Sony কেমেৰা ল'লোঁ। তাৰপৰা আমাৰ শ্বুট আৰম্ভ হ'ব। বন্ধুসকল, আমি ডিব্ৰুগড়ৰ এই উমঙৰ পৰা সোণাৰীলৈ গৈ থাকিম। এতিয়া সোণাৰীৰ পৰা সোণাৰী কোৱা বাই বাই বন্ধুসকল, গুড নাইট। বন্ধুসকল, এনেকৈ আহি আহি আমি পেট পূজা কৰিবৰ কাৰণে চৰাইহাবি 5 আলিৰ বৃন্দাবন ধাবাত সোমালোঁ। আছামিজ থালিখন কি 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 দিছে কোৱাচোন? এনেই তুমি কৈ যোৱাচোন এফালৰ পৰা। ইয়াত গৈছে কোৱাচোন এফালৰ পৰা। এইটো কিবা এইটো তেলফৈ আচাৰ গৈছে, তাৰপিছত এইটো জলকীয়া শুকান জলকীয়া গৈছে, তাৰপিছত এইটো হেৰি গৈছে নৰসিংহ গৈছে, এইটো দালি, এইটো দালি, তাৰপিছত এইটো লফা, এইটো মাটিমাহ, এইটো কচু, এইটো তাৰপিছত এইটো বেঙেনা হৈ গ'ল, তাৰপিছত এইটো দাংগুটি, তাৰপিছত এইটো ভেকুই, এইটো ঢেকীয়া, এইটো এইটো পিঁয়াজ, পাপৰ, একদম মানে এখন আছামিজ থালি তোমালোক কিমান লয় বৃন্দাবনত? 120 টকা আছামিজ থালি নিৰামিষ ন? তাৰপিছত গাহৰি ফুল প্লেট কিমান? 300 টকা। এই ঠাইখিনি কি বুলি কৈছিলে? 5 আলি। মানে 9টামান আইটেমত হেৰি দিছে, ভাত দিছে, 120 টকা লয়। তাৰপিছত এইখিনি হৈছে আপোনাৰ খৰিচাৰ লগত গাহৰি। চাওক না, গোন্ধটো নাপায় বাৰু, কিন্তু পিচটো চাওক। যেতিয়া ভাত এগাল মানে সাৰুককৈ মাৰি দিব ন, কুকুৰেনো কি নাখায় আৰু চবেই কুকু ভাত নাখাওঁ কিয়? হেতাই যে মাংস নিদিয়ে, মইনো খাম কিয়? এই আছোঁ গাহৰি বইল খৰিচা। এতিয়া মাৰিম আৰু দেই। ভিউ কি মজা লাগিছে ন ভিউটো। কথা হ'ল কি, এই ডালিম জুচখিনি কেলৈ থৈছ? ডালিম জুচখিনি খাই পেলাব লাগে। কিন্তু ডালিম জুচ দেখিলে বৰ খাই লাগে। আমি পৰম তৃপ্তিৰে পেট পূজা কৰি ল'লোঁ আৰু তাৰপাছত আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাৰু বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে মই জয়ন্ত বৰা আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।